ৰাজ্যত পুনৰ ট্ৰেডিং কেলেংকাৰী সুমি বিশালৰ দৰে ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ প্ৰলোভন দি ৰাণীৰ চিন্ময় দাসে লুটিলে ৫০ কোটি টকা বিনিয়োগকাৰীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ চিন্ময় দাস ৰাজ্যত সংঘটিত শ কোটি টকাৰ ট্ৰেডিং কেলেংকাৰীৰ তদন্ত শেষ নহওঁতে পোহৰলৈ আহিছে আন এক ঘটনা এইবাৰ ঘটনাৰ স্থান ৰাণী মহানগৰীৰ সমীপৰ ৰাণীৰ এটা মধ্যবিত্ত পৰিয়ালৰ যুৱক চিন্ময় দাস কিন্তু চিন্ময়ৰ বিলাসী জীৱন চিন্ময়ৰ বিলাসিতাৰ আঁৰত আছে ৫০ কোটি টকাৰ প্ৰবঞ্চনাৰে লুণ্ঠনৰ গোচৰ শুনক ভুক্তভোগীৰ মুখেৰে যোনটো দোকানত এনেকৈ বহুতে সি প্ৰথমতে মোক কিন্তু ট্ৰেডিঙৰ কথা কোৱা নাছিলে মোক ক'লে যে মই অনলাইন বিজনেছ কৰোঁ আৰু বিভিন্ন ধৰণৰ আজিকালি অনলাইন বিজনেছ আছে দিয়কচোন এইটো মই গম নাপাওঁ কি কৰে তাৰপিছত মই সুধিলোঁ কি বিজনেছ কৰা সেই হৈছে এইটো ইমান সেই কৰিব নালাগে মাথা মাৰিব নালাগে মোৰ তাত পইচাটো থৈ দে মই এইটো মানে কিবা ওলাই দি থাকিম আৰু সেনেকুৱা ক'লে কওঁতে মিডল অফ দ্য টাইম যেতিয়া মানে পইচাটো ল'লে তেতিয়া মাজত মই গম পালোঁ যে সি ট্ৰেডিং কৰি আছে সেই পইচাৰে আমাৰ পইচা লৈ কেনে মই গম নোপোৱাকৈ সি ট্ৰেডিং কৰি আছিলে কথাটো তেতিয়া আমি গম পালোঁ এইটো কথা গম পাই কেনে মই মানে তাক ক'লোঁ আৰু মোৰ কি ক'লোঁ পইচাটো মই ঘূৰাই ল'ব খোজাওঁতে সি পইচাটো মোক ঘূৰাই দিয়া নাই কথাটো সি মোটামুটি ৬-৭ মাহ হৈ গ'ল ৰাণীত নায়েই বৰ্তমান সি ৰাণীত নাছিলে তাৰপিছত আজি সিয়াক মানে আমি ঘূৰিব যাওঁতে দেখা পালোঁ ভালভাৱে আমি পইচাটো ক'লোঁ যে পইচাটো আমাৰ কি কৰা কওঁতে সি আমাৰ ওপৰত এটেক কৰি দিছে মানে ট্ৰেডিঙৰ নামত মহানগৰীৰ দাঁতিকাষৰীয়া ৰাণীৰ বিভিন্ন লোকৰ পৰা চিন্ময় দাসে লৈছিল ধন প্ৰায় ৫০ কোটি টকা আত্মসাৎ চিন্ময় দাসৰ প্ৰথমে চিন্ময় দাসে দেখুৱাইছিল নানা সপোন সেই বিলাসিতাৰ সপোনৰ সাগৰত ভৰি দিছিল স্থানীয় কেইবাগৰাকী লোকে কোটিৰ ঘৰত বিনিয়োগ কৰিছিল ধন প্ৰথম অৱস্থাত চিন্ময় দাসে ধনসমূহ সুদ সহিতে ঘূৰাই দিছিল সেই আশাতে বন্দী হৈ বহুতেই চিন্ময় দাসক দিছিল ধন কিন্তু লাহে লাহে চিন্ময় সলনি হ'ল লোকচানৰ সন্মুখীন হোৱা বুলি অজুহাত দি বিনিয়োগকাৰীক উভতাই দিয়া নাছিল ধন ছমাহী ঘৰ এৰি আত্মগোপন কৰিছিল চিন্ময়ে এই প্ৰলোভন দিছিলে মানে আমাৰ ল'ৰাই ট্ৰেডিং কৰে পইচা থৈ দিয়া ভাল ইনকাম কৰে আমি ট্ৰেডিংটো কি বস্তু আমি জানা নাছিলোঁ ফাৰ্ষ্ট অফ অল আমি জানা নাছিলোঁ ট্ৰেডিংটো কি বস্তু আমাৰ ল'ৰাই বিজনেছ কৰে বুলি কয় পইচা থৈ দিয়া বুলি কয় আৰু তাৰপিছতে আমি সেনেকৈ জিন্তু নামৰ লগৰ ল'ৰা দোকানত বহোঁ মাক দেউতাকে সদায় কৈ থাকে আমাক এপ্ৰ'চ কৰি থাকে তেনেকৈ আমি পইচা থলোঁ মই 65 লাখ থৈ দিছিলোঁ মানে লোন লৈ পিনে থৈ দিছিলোঁ মাটি বিক্ৰী কৰি পিনে থৈ দিছিলোঁ এনেকুৱা ৰাণীৰ 100টামান আছে ল'ৰা টোটেল কিমানমান টকা তেওঁ আত্মসাৎ কৰিলে 50 কৰোৰমান হ'ব 50 কোটি মান ল'ৰাটোৰ নামটো চিন্ময় দাস এজন যুৱকৰ একাউণ্ট হিষ্ট্ৰী দেখি চকু কপালত উঠিব আপোনাৰ এক্সিছ বেংকত অপেনিং বেলেঞ্চ 2,05,431 টকা দি একাউণ্ট খুলিছিল যাৰ 1 জানুৱাৰী 2024ৰ পৰা 6 নৱেম্বৰ 2024লৈ একাউণ্টত ট্ৰানজেকশ্যন হৈছিল 5,77,53,834 টকা এইটো মাত্ৰ এটা একাউণ্টৰহে তথ্য চিন্ময়ৰ আছে আন কেইবাটাও বেংক একাউণ্ট বিলাসিতাৰ সপোন দেখুওৱা চিন্ময়ে সদায় ন কাপোৰ গাড়ীৰে চমক দেখুৱাইছিল ডিঙিত শিকলি সদৃশ সোণৰ চেইন পিন্ধিছিল চিন্ময়ে কেৱল চিন্ময় নহয় চিন্ময়ৰ মাক দেউতাক লগতে প্ৰেয়সীৰ বিৰুদ্ধেও অভিযোগ বিনিয়োগকাৰীৰ বিগত প্ৰায় 6 মাহ ধৰি ঘৰত নাথাকি পলাই আছিল যুৱকজন কিন্তু যোৱা নিশা হঠাৎ ৰাণীত উপস্থিত হৈছিল অভিযুক্ত চিন্ময় তাৰ পাছতে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ৰাণী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিন্ময় দাসক আজাৰাৰ পৰা অজয় দাস NKTV+।